ৰাজনীতি জগতৰ জীৱন্ত কিংবদন্তি স্বৰূপ আমাৰ বিহপুৰীয়া সমষ্টিৰ পৰা 4বাৰকৈ বিধায়ক হোৱা অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী এগৰাকী স্কুলৰ শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা আৰু তেতিয়াৰ দিনত ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হৈ জে.বি. কলেজত গৈ অধ্যয়ন কৰি আহি পেলাই ইয়াত খুৰা হাই ছেকেণ্ডেৰী প্ৰতিষ্ঠা কৰি হেডমাষ্টাৰ হোৱাৰ পিছত স্কুল প্ৰভিঞ্চিয়েলাইজ নোহোৱাৰ কাৰণে জেদত সেই সময় MLA বিৰুদ্ধে প্ৰতিবাদ কৰি পেলাই ইলেকশ্যন খেলি জিকিছিলে। গতিকে কেনেকুৱা শক্তিশালী মনৰ মানুহ এই কথা গোটেই অসমবাসীয়ে জানে। এটা কথা যি সময়ত প্ৰেম বৰা বৰদেউতা এছেম্বলিত আছিলে, এছেম্বলিখনৰ মহিমা আৰু গৰিমা সোণত সুৱগা চৰাৰ দৰে হৈছিলে। কাৰণ শাস্ত্ৰৰ ৰসেৰে ৰামায়ণ, মহাভাৰত, গীতা, ভাগৱত তেওঁৰ ওঠত লাগি থাকে আৰু অসম বিধানসভাত তেওঁৰ বক্তব্যৰ মাজে মাজে শাস্ত্ৰৰ ৰস যিধৰণে গোটেই অসমবাসীয়ে পান কৰাৰ সুযোগ পাইছিলে আৰু বিধানসভাখনৰ যিটো গৰিমা বৃদ্ধি পাইছিলে। পৰৱৰ্তী সময়ত আমি তেনেকুৱা এজন ব্যক্তি এতিয়ালৈকে অসমৰ ৰাজনীতিত দেখা নাই আৰু তেখেতে আজি কিমান 94 বছৰ বয়সত ভৰি দিছে। মই আহিছোঁ, আমাৰ বিহপুৰীয়া সমষ্টিৰ সকলো গুণমুগ্ধ প্ৰাক্তন বিধায়কসকল আহিছে আৰু আমাৰ ইয়াৰ শিক্ষাবিদসকল আহিছে, ৰাইজ আহিছে। এইটোৱে প্ৰমাণ কৰে যে ক্ষমতাত নাথাকিলেও যেতিয়া মানুহে সমাজৰ কাৰণে কিবা কৰে তেওঁৰ প্ৰতি যে সমাজখন কৃতজ্ঞ হৈ থাকে, এইটোৱে প্ৰমাণ কৰে যে আপুনি যদি নিৰ্মোহভাৱে উচৰ্গাৰ মনোভাৱেৰে সমাজৰ কাৰণে কাম কৰে তেতিয়াহ'লে সমাজে তেওঁক কেতিয়াও অস্বীকাৰ নকৰে, সমাজে সদায় সেই কৃতজ্ঞতা জনায়। আজি বৰদেউতাৰ ঘৰ স্কুলৰ শিক্ষক থাকোঁতে যিটো ঘৰ বনাইছিল, 4বাৰ MLA, শিক্ষামন্ত্ৰী, গান্ধীবাদ যিটো সমাজৰ কাৰণে উৎসৰ্গিত মনোভাৱেৰে কৰা ৰাজনীতিক চেতনা, সেইটো বৰদেউতাই মুখেৰে নহয় বাস্তৱিক জীৱনত তেওঁ কেতিয়াও ব্যক্তিকেন্দ্ৰিক চিন্তাৰে ৰাজনীতিলৈ অহা নাছিল। সেইকাৰণে সেই মানুহগৰাকী আমাৰ সদায় নমস্য। আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু মোৰ লগতে আমাৰ AICC ছেক্ৰেটেৰী মনোজ চৌহান ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা ডাঙৰীয়া, এই অঞ্চলৰ শিক্ষাবিদসকলেও তেখেতক সম্বৰ্ধনা জনাইছে আৰু দিনটো আজি ইয়ালৈকে মানুহ আহি থাকিব। প্ৰতিবাৰে বৰদেউতাৰ জন্মদিনত আমাৰ সমষ্টিত এটা উৎসৱমুখৰ পৰিৱেশ হয়। খন্তেক পাছত আপুনি দেখিব যে ৰাইজ ইয়ালৈকে আহি থাকিব আৰু তেখেতৰ সান্নিধ্য পোৱাটো মই ভাবোঁ APJ আবুল কালাম ডাঙৰীয়াক মই যেতিয়া লগ পাই যিটো আনন্দ পাইছিলোঁ ওচৰৰ পৰা চুবলৈ পাই, মই বৰদেউতাৰ ওচৰলৈ আহিলে সেই সান্নিধ্যটো পাওঁ, সেই সংস্পৰ্শটো পাওঁ। এটা পজিটিভ ভাইব্ৰেশ্যন, এটা তেখেতৰ দেহৰ পৰা এটা যোগাত্মক প্ৰতিক্ৰিয়া আমাৰ দেহত উৎপন্ন হয় আৰু সেইকাৰণে মই ভাবোঁ যে নতুন চামে তেখেতৰ আদৰ্শক গ্ৰহণ কৰিলে আমাৰ সমাজখনৰ কাৰণে ভাল হ'ব।